নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ভিডিঅ' স্ক্ৰীনশ্বট দেখিছে। এয়া আজি মই দুটা জাহাজী কল এনেকৈ ধুই কাটি লৈছোঁ দীঘলকৈ। সদায় আৰু কিমান একেটা ষ্টাইলত জাহাজী কলৰ ৰেচিপি বনাম, গতিকে আজি ৰেচিপিটো হৈছে জাহাজী কলৰ। আৰু ইয়াতে মই মছলা অলপ লৈছোঁ, কি লৈছোঁ দেখাই দিছোঁ। এয়া জলকীয়াৰ গুড়ি, এয়া ধনিয়া পাউডাৰ, এয়া জিৰা পাউডাৰ, এয়া শুকাই থোৱা চাউলৰ গুড়ি, নিমখ আৰু হালধি। প্ৰথমতে ইয়াতে মই নিমখ হালধি এই গোটেইখিনি মছলাখিনি ধুনীয়াকৈ সানি ল'ম। নিমখো দিছোঁ টেষ্ট অনুযায়ী। আৰু এনেকৈ ভাজিলে বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকে যদি ভাজি পোৱা নাই এনেকৈ মছলা দি ভাজি খাই চাবচোন কেতিয়াবা। আৰু এতিয়া ইয়াতে মই পিঠাগুড়িখিনিও দি দিম। আৰু এইফালে চাওক, মোৰ জাহাজী কলখিনি ৰেডি হৈ গৈছে। মছলাখিনি ধুনীয়াকৈ সানি লৈছোঁ। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ আৰু এইফালে মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈছে, এতিয়া মই এইখিনি ইয়াতে দি যাম। যিহেতু দীঘল দীঘলকৈ দিছোঁ, সেইকাৰণে কেৰাহীত দিলে অকণমান দিগদাৰ হয় লৰাবলৈ। এইখিনি দি দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া মই কমাই দিছোঁ। আৰু এতিয়া কলখিনি সিজিবৰ কাৰণে মই ইয়াতে লিড এখন দি দিছোঁ। একেবাৰে কম জুইত ভাজিম। আৰু এতিয়া ইয়াৰে মই ঢাকনিখন গুচাই চাওঁ, সেইখিনি সিজা নাই। হৈ আছে ঢাকনিখন দি থোৱাৰ কাৰণে। আৰু একেবাৰে কম জুইত ভাজিছোঁ, সিজি গৈছে। এতিয়া মই গেছটো অকণমান বঢ়াই দিছোঁ, গেছৰ স্পীডটো, আৰু উল্টাই দিছোঁ এইখিনি। গেছৰ বেক চাইডটো এনেকৈ ভাজিলে খুব মচমচীয়া হয়। আৰু সৰু ল'ৰা ছোৱালীয়েও খাবলৈ খুব ভাল পায়। এনে জাহাজী কলটো মানে দিলে বেয়া পায় জাহাজী কল, কিন্তু এনেকৈ ভাজি দিলে বহুতেই ভাল পাব, যিহেতু মচমচীয়াও হয়। আপোনালোকে মোৰ আজি জাহাজী কলৰ ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব বিচাৰে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। যিসকলে এতিয়ালৈকে ফেচবুকত মোৰ ভিডিঅ'সমূহ চাইছে কিন্তু পেজটো ফ'ল' কৰা নাই, ফ'ল' কৰি দিলে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব। আৰু যদিহে মোৰ ইউটিউব চেনেলটোত চাইছে কিন্তু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াও মোৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকে যদিহে এনেকৈ খাই পোৱা নাই মোৰ টিপছত, এবাৰ বনাই খাই চাব। আৰু এয়া মোৰ ৰেডি হৈ গৈছে খোৱাৰ কাৰণে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এনেকৈ ভাজিলে জাহাজী কল খাবলৈ বহুত টেষ্টি হয় আৰু দেখিবলৈ ধুনীয়া হয়। এয়া